পাচিয়ে হৈ যাব নৰসিংহ ছিঙি কেনে লৈ আহিলোঁ ঠাণ্ডা ঠাণ্ডা তৰমুজ লগতে আছে আঙ্গুৰ গৰমো পৰিছে নহয় হাই মই আজি পকৰি বনাবৰ কাৰণে ৰেডি কৰি আছোঁ আৰু মই বস্তুবিলাক ৰেডি কৰি কেনে তাৰপিছত মই মেৰিনেট কৰিম দেখুৱাই আছোঁ দেই চাই থাকিব কিন্তু মই লৈছোঁ সৰু সৰুকৈ কাটি 3টা পিঁয়াজ নৰসিংহৰ পাত ধুই কেনে লৈছোঁ ধনিয়া পাত কাটি লৈছোঁ ধুই কেনে জলকীয়া 3টামান লৈছোঁ সৰুকৈ কাটি নিমখ দিছোঁ পানী দি কেনে মিহলাই লৈছোঁ মই ভালকৈ মিক্স কৰিব লাগিব শুকানকৈ ৰাখিছোঁ মই তেতিয়া আপোনাৰ অলপমান গোটা লাগি থাকিব বা চেনিকা ইমান যে গৰম পৰিছে আজি বাপৰে কিন্তু কিবা কিবি খাও খাও লাগি আছে খালি এইটো বনোৱা হৈছে এক খোলা বনাই কেনে নমালোৱে এই আমাৰ ছাৰে খায়ে আছে ছাৰে কৈছে পকৰি বোলে বহুত টেষ্টি হৈছে খাই কেনে ক'লে এতিয়া মোকো দি আছে এইটো লগতে গ্ৰীণ চাটনি আছে যে ল'ব ধনিয়া আৰু কি বুলি কয় এইটো পুদিনা চাটনিটো লগতে ল'ব কি টেষ্টি লাগিব খাই কেনে নৰসিংহৰ গোন্ধ লাগিছে পকৰি ভাজা হৈ গ'ল এতিয়া আমি ফিংগাৰ ভাজিম কৃষ্ণ একেলগে থলো দে পিছত সাইড কৰিম আৰু এতিয়া আমাৰ ভাজা ৰেডি পকৰি চিপছ পাপৰ এতিয়া আমি খাম দে বনালো এতিয়া খাই আছো ইমান টেষ্টি অকলে নাখাওঁ ৰ'ব ৰাক্ষস নহয় লগতে বনোৱা আছে বেক সাইডে আছে মই এনে জাস্ট কাহিটো দেখাইছো দেই বৰ টেষ্টি হয় লগতে কি আছে জানে পিঁয়াজ খুদ জলকীয়াৰ আচাৰ বাঁহৰ গাছৰ আচাৰ খুদ জলকীয়া বহুত টেষ্টি লাগিছে আপোনালোকে এনেকৈ বনাই খাব দেই